সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ এটা খুব ইম্পৰ্টেন্ট লেসন আন্তৰ্জাতিক সংগঠন এই লেসনটোৰ পৰা মই 4 আৰু 6 মাৰ্কৰ সকলোবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম আৰু গোটেইবিলাকে তোমালোকৰ এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট হয়। আৰু তোমালোকক মই এটা কথা জনাই দিও যে ইয়াৰ আগতে মই এইটো লেসনৰ পাৰ্ট 1 ৰ ভিডিঅ' এটা বনাইছিলো। তাত মই 1 আৰু 2 মাৰ্কছৰ সকলোবিলাক শৰ্ট কোৱেশ্চন আলোচনা কৰিছো যিবিলাক এইবাৰ এক্সামত অহাৰ খুব সম্ভাৱনা আছে। সো প্ৰথমতে তোমালোকে সেই ভিডিঅ'টো চাই লবা। সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ কমেন্ট বক্সত বা ডেসক্ৰিপচন বক্সত মই দি দিম। তাত গৈ তোমালোকে প্ৰথমতে সেই ভিডিঅ'টো চাই লবা, তাৰ পিছত এই ভিডিঅ'টো চাবা। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। সো ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে, আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন কিয়? নাইবা এই কোৱেশ্চনটো তোমালোকৰ এক্সামত দুই ধৰণে দিব পাৰে। বিশ্বত আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন কিয়? ইয়াতে 4 মাৰ্কছ থাকিব আৰু এই বৰ্ষৰ এক্সামৰ বাবে এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয়। ইয়াৰ এনসাৰটো হৈছে বিশ্বত শান্তি প্ৰতিষ্ঠা আৰু ইয়াৰ ৰাষ্ট্ৰসমূহৰ প্ৰগতিৰ বাবে আন্তৰ্জাতিক সংগঠনৰ প্ৰয়োজন। বিশ্বৰ ৰাষ্ট্ৰসমূহে স্ব ইচ্ছাই একগোট হৈ সমূহীয়া স্বাৰ্থৰ বাবে গঠন কৰা সংগঠনক আন্তৰ্জাতিক সংগঠন বোলা হয়। সো তোমালোকক কেতিয়াবা শৰ্ট কোৱেশ্চনতো সুধি দিব পাৰে যে আন্তৰ্জাতিক সংগঠন কি বা কাক বোলে, তেতিয়া তোমালোকে এইখিনি শৰ্ট কোৱেশ্চনটো লিখিব পাৰিবা। ৰাষ্ট্ৰসংঘক সমসাময়িক বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক সংগঠন বুলি গণ্য কৰা হয়। বিশ্ববাসীৰ বাবে ৰাষ্ট্ৰসংঘ হল মানৱ জাতিৰ শান্তি আৰু প্ৰগতিৰ এটা অপৰিহাৰ্য অনুষ্ঠান। ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধান ডাক হেমাৰচিল্ডৰ মতে ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ বাবে স্বৰ্গ তৈয়াৰ কৰিব নোৱাৰে, কিন্তু নৰকৰ পৰা ৰক্ষা কৰিব পাৰে। এক্সামত তোমালোকক কেতিয়াবা শৰ্ট কোৱেশ্চনতে এনেকৈ সুধি দিয়ে যে ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধান কোন আছিল, নাইবা এনেকৈ তোমালোকক দিব পাৰে যে ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ বাবে স্বৰ্গ তৈয়াৰ কৰিব নোৱাৰে, কিন্তু নৰকৰ পৰা ৰক্ষা কৰিব পাৰে। এই উক্তিটো কাৰ বা এই মন্তব্যটো কাৰ? তেতিয়া তোমালোকে এনসাৰত লিখিবা যে ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব প্ৰধান ডাক হেমাৰচিল্ডৰ মন্তব্য হয়টো। সো এইটো এনসাৰৰ পৰা বহুকেইটাই শৰ্ট কোৱেশ্চন হ'ব পাৰে, তোমালোকে চাই ল'বা। আন্তৰ্জাতিক সংগঠনে যুদ্ধ আৰু শান্তি উভয়তে সহায় কৰিব পাৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ বাতাবৰণ সৃষ্টি কৰি বিশ্ববাসীৰ জীৱনৰ মানৰ উন্নতি সাধন কৰিব পাৰে। বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত থকা সংঘাত কেৱল যে যুদ্ধৰ জৰিয়তে সমাধান কৰিব পৰা যায় এনে নহয়, বিতৰ্কিত বিষয়সমূহৰ ওপৰত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণভাৱে সমাধানৰ পথ উলিয়াব পাৰি। এই ক্ষেত্ৰত আন্তৰ্জাতিক সংগঠনবোৰৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। অৱশ্যে আন্তৰ্জাতিক সংগঠনবোৰ কৃতিত্ব থকা সৰ্বশ্ৰেষ্ঠ নায়ক নহয় যে এই সংগঠনবোৰৰ নিৰ্দেশ ইয়াৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰই মানি চলিব। ইয়াৰ বাবে প্ৰয়োজন হ'ব সংঘাত সৃষ্টি হোৱা ৰাষ্ট্ৰ দুখনৰ মাজত শান্তিপূৰ্ণ উপায়েৰে সংঘাত মীমাংসা কৰাৰ সদিচ্ছা, তেতিয়াহে আন্তৰ্জাতিক সংগঠনে সহায় আগবঢ়াব পাৰিব। সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেন্ট হয় আৰু লং কুৱেশ্যনত অহাৰ খুবেই চান্স আছে, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 2 টোলৈ, ৰাষ্ট্ৰসংঘক এক নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ভাবানে? কাৰণ দৰ্শোৱা। এই কুৱেশ্যনটো এই বৰ্ষৰ এক্সামৰ বাবে খুব ইম্পৰ্টেন্ট আৰু ইয়াতে 4 মাৰ্কছ থাকিব। সো এইটো ভালকৈ চাই ল'বা। ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰসংঘ এক স্বাৰ্থত আন্তৰ্জাতিক সংগঠন। বিশ্বত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ বাবে বিশ্বৰ নেতৃবৰ্গই এই আন্তৰ্জাতিক সংগঠন গঢ়ি তুলিছিল। বিভিন্ন ৰাষ্ট্ৰৰ মাজত সংঘাত বিবাদসমূহৰ শান্তিপূৰ্ণ মীমাংসাৰ ক্ষেত্ৰত এনে সংগঠনে উল্লেখযোগ্য ভূমিকা পালন কৰে। তদুপৰি পৃথিৱীয়ে এনে কিছুমান সমস্যা বা প্ৰত্যাহ্বানৰ সন্মুখীন হয় যি এনে ক্ষেত্ৰত এই আন্তৰ্জাতিক সংগঠনে সকলো ৰাষ্ট্ৰৰ মাজত সহযোগিতা স্থাপন কৰাৰ চেষ্টা কৰে। উদাহৰণস্বৰূপে কিছুমান বেমাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা যায়, তেতিয়াহে সকলো ৰাষ্ট্ৰই ইয়াৰ টিকাকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহে। সো এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 3 টোলৈ, ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদদাৰীৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা। এই কুৱেশ্যনটো এই বৰ্ষৰ লং কুৱেশ্যন এনসাৰত অহাৰ খুবেই সম্ভাৱনা আছে। সো এইটো ভালকৈ চাবা। এই কুৱেশ্যনটো তোমালোকক এক্সামত দুই ধৰণে দিব পাৰে। এনেকৈ সুধিব পাৰে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা। ইয়াৰ এনসাৰটো হৈছে নম্বৰ 1 অৰ্থাৎ ক নম্বৰ, ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ। খ নম্বৰ, ভাৰতবৰ্ষৰ বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্ৰ আৰু গণতান্ত্ৰিক মূল্যবোধক স্বীকৃতি দিয়ে। গ নম্বৰ, ৰাষ্ট্ৰসংঘৰ সকলো ধৰণৰ কাৰ্যত ভাৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। খ নম্বৰ, ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৰিহণা যোগায়। ঙ নম্বৰ, ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্ট উন্নতি সাধন কৰিছে। এছিয়াৰ ভিতৰত অৰ্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থান আছে। সো এইসমূহ কাৰণ হয় ইয়াৰে, এইকেইটা ভালকৈ মনত ৰাখি থবা তোমালোকে যে কি কাৰণে ভাৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ পদ দাবীদাৰ, তাৰে কাৰণ হয় এইসমূহ। সব ভালকৈ চাই থবা। এতিয়া কুৱেশ্যন নম্বৰ 4 টোলৈ, বিশ্ব বাণিজ্য সংস্থা যাক চমুকৈ WTO বুলি কোৱা হয়, ইয়াৰ বিষয়ে কি জানা লিখা। এই কুৱেশ্যনটো 4 মাৰ্কছত অহাৰ খুবেই সম্ভাৱনা আছে এই বৰ্ষৰ এক্সামত। সো এইটো ভালকৈ চাই থবা। ইয়াৰ এনসাৰটো হৈছে বিশ্ব বাণিজ্যিক সংস্থা আন্তৰ্জাতিক সংগঠন যি বিশ্ব বাণিজ্য নীতি প্ৰণয়ন কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছত বাণিজ্য আৰু শুল্ক বিষয়ক চুক্তিৰ উত্তৰাধিকাৰী সূত্ৰে এই সংস্থা 1995 চনত স্থাপন কৰা হয়। ইয়াৰ মুঠ সদস্য সংখ্যা 150 জন আছিল। ইয়াৰ সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হয়, কিন্তু প্ৰধান অৰ্থনৈতিক শক্তি যেনে যুক্তৰাষ্ট্ৰ, ইউৰোপীয় ইউনিয়ন আৰু জাপানে নিজৰ স্বাৰ্থ সিদ্ধিৰ খাতিৰত বিশ্ব বাণিজ্য সংস্থাক বাণিজ্য নীতি প্ৰণয়নক হিচাপে ব্যৱহাৰ কৰিছিল। উন্নয়নশীল দেশসমূহে অস্বচ্ছ নীতিৰ বিৰুদ্ধাচৰণ কৰিছে। সো এইটো ভালকৈ চাবা। কুৱেশ্যন নম্বৰ 5 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা তেতিয়াহ'লে এই চেনেলটোক এতিয়াই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো এইটো চেনেলৰ যোগেদি মই এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে সকলো সাবজেক্টৰে কমপ্লিট ফ্ৰী টেক প্ৰিপাৰেচন কৰাই আছো।
সো তোমালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি ল'বা, খুবেই হেল্পফুল হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 5 লৈ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা। এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যসমূহ হ'ল ক নম্বৰ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, খ নম্বৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু মানৱীয় সমস্যাসমূহ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা স্থাপন কৰা, গ নম্বৰ সমগ্ৰ বিশ্বতে সামাজিক আৰু অৰ্থনৈতিক দিশৰ উন্নতি সাধন কৰা, খ নম্বৰ যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা। সো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যকেইটা তোমালোকে ভালকৈ মনত ৰাখি থবা। এতিয়া কুৱেশ্যন নম্বৰ 6 লৈ ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় 6 মাৰ্কৰ কুৱেশ্যন এনসাৰ হিচাপত এই বৰ্ষৰ। সো এইটো ভালকৈ চাবা। ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। নম্বৰ 1 সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিত্বৰ দ্বাৰা সাধাৰণ সভা গঠিত হয়। প্ৰতিজন সদস্য ৰাষ্ট্ৰই সাধাৰণ সভালৈ 5 গৰাকীক প্ৰতিনিধিত্ব প্ৰেৰণ কৰিব পাৰে, কিন্তু প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ একোটাকৈ ভোট থাকে। সাধাৰণ সভাই বছৰেকত অন্তত এবাৰকৈ বৈঠক অনুষ্ঠিত কৰিব লাগে। সাধাৰণ সভাই প্ৰতি বছৰে ইয়াৰ এগৰাকীকৈ সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰে। নম্বৰ 2 নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ'ল নিৰাপত্তা পৰিষদ। নিৰাপত্তা পৰিষদৰ বৰ্তমানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হ'ল 15। ইয়াৰ ভিতৰত 5খন স্থায়ী আৰু 10খন অস্থায়ী। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। কেতিয়াবা তোমালোকক শ্বৰ্ট কুৱেশ্যনত এনেকৈ সুধি দিয়ে যে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা, তেতিয়া তোমালোকে এইকেইখন ৰাষ্ট্ৰৰ নাম লিখি দিবা। 3 নম্বৰটো হৈছে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। এই আগটো 14টা বাংলাদেশৰ বিশেষ এজেঞ্চি আয়োগ আৰু 5টা আঞ্চলিক আয়োগৰ অৰ্থনৈতিক সামাজিক অন্যান্য কাৰ্যসমূহৰ সমন্বয় স্থাপন কৰাৰ বাবে স্থাপন কৰা হৈছে। পৰিষদে 11টা ৰাষ্ট্ৰসংঘৰ পুঁজি আৰু কাৰ্যসূচীৰ প্ৰতিবেদনক গ্ৰহণ কৰে। নম্বৰ 4 ন্যায়াৰক্ষী পৰিষদ। এই পৰিষদে যিবোৰ ভূখণ্ড এতিয়াও সম্পূৰ্ণৰূপে স্বশাসিত হৈ উঠা নাই আৰু যিবোৰ ব্যক্তিগত ন্যায়াৰক্ষী চুক্তিৰ জৰিয়তে কোনবোৰ দেশ অধীন কৰাৰ সম্ভাৱনা থাকে সেইবোৰ ভূখণ্ডৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰে। এই ভূখণ্ডসমূহক ন্যায় ভূখণ্ড আখ্যা দিয়া হয়, অৰ্থাৎ ট্ৰাষ্ট টেৰিটৰিজ বুলি আখ্যা দিয়া হয়। 5 নম্বৰটো হৈছে আন্তৰ্জাতিক ন্যায়ালয়। এখন আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ জৰিয়তে আন্তৰ্জাতিক ন্যায়ালয় গঠন কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰ আৰু আন্তৰ্জাতিক ন্যায়ালয়ৰ অংশ। আন্তৰ্জাতিক ন্যায়ালয়ত 15 গৰাকী ন্যায়াধীশ আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত। তোমালোকক শ্বৰ্ট কুৱেশ্যন ধৰিব পাৰে যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ এনসাৰটো হৈছে নেদাৰলেণ্ডৰ হেগ চহৰত। ন্যায়াধীশসমূহক সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে 9 বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে। নম্বৰ 6 সচিবালয়। ৰাষ্ট্ৰসংঘৰ সচিবালয় সচিব প্ৰধান আৰু সাধাৰণ সভাই নিৰ্বাচন কৰি দিয়া নিয়ম অনুসৰি নিযুক্তি প্ৰদান কৰা এক আন্তঃৰাষ্ট্ৰীয় কৰ্মচাৰীৰ গোটৰ দ্বাৰা গঠিত। অৱশ্যে সচিব প্ৰধানগৰাকী শৰণাৰ্থীৰ বাবে উচ্চাযুক্ত আৰু পুঁজিৰ পৰিচালনক সঞ্চালক বাকী সাধাৰণ সভাই নিযুক্তি প্ৰদান কৰে। সচিবালয়ৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অৱস্থিত। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হ'ল পৰ্তুগালৰ এণ্টনিঅ গুটেৰেছ। সো এইটো তোমালোকক শ্বৰ্ট কুৱেশ্যন ধৰি দিব পাৰে যে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন। মই পাৰ্ট 1ৰ ভিডিঅ'ত এইবিলাক সকলো কুৱেশ্যনে আলোচনা কৰিছোঁ। সো তোমালোকে যদি পাৰ্ট 1 ভিডিঅ'টো এতিয়াও কোনো চোৱা নাই, প্ৰথমতে সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। আৰু তোমালোকক মই জনাই দিওঁ যে তোমালোকক কেতিয়াবা 2 মাৰ্কছৰ কুৱেশ্যনত ডাইৰেক্ট ৰাষ্ট্ৰসংঘৰ যিকোনো এটা অংগ হিচাপে ধৰি তোমালোকক লিখিব দিব পাৰে। ধৰি লোৱা তোমালোকক কুৱেশ্যনত ধৰিব পাৰে যে সচিবালয়ৰ বিষয়ে লিখা, নাইবা আন্তৰ্জাতিক ন্যায়ালয়ৰ বিষয়ে লিখা, নাইবা ন্যায়াৰক্ষী পৰিষদৰ বিষয়ে লিখা, নাইবা একেবাৰে প্ৰথমৰ অংগটোৰ বিষয়ে দিব পাৰে যে সাধাৰণ সভাৰ বিষয়ে লিখা। সো তোমালোকে 6টা অংগৰ বিষয়ে চমুকৈ চাই থবা। সো লং কুৱেশ্যনত এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 7 লৈ IMFৰ বিষয়ে চমুকৈ লিখা, নাইবা আন্তৰ্জাতিক মুদ্ৰা নিধিৰ বিষয়ে লিখা। এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনটো তোমালোকক এক্সামত 2 ধৰণে সুধিব পাৰে। ইয়াৰ এনসাৰটো হৈছে IMF, যাৰ সম্পূৰ্ণ ৰূপটো হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি হ'ল এটা আন্তৰ্জাতিক সংগঠন। এই সংগঠনটো 1945 চনত গঠিত হৈছিল। ই ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰে। ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰ সংখ্যা হ'ল 184খন। অৱশ্যে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে সম অধিকাৰ ভোগ নকৰে। ইয়াৰ তালিকাৰ প্ৰথম 10খন ৰাষ্ট্ৰৰ 55% ভোটৰ অধিকাৰী। আন্তৰ্জাতিক মুদ্ৰা নীতিয়ে বিনিয়োগৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ সলনি বিনিয়োগৰ স্থিৰতা আৰু পুঁজিৰ ধন ব্যৱহাৰৰ সুবিধা যাতে সকলো সদস্য ৰাষ্ট্ৰই ভোগ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাৰোপৰি আন্তৰ্জাতিক মুদ্ৰা নীতিয়ে বিদেশী মুদ্ৰা বিনিয়োগৰ ক্ষেত্ৰত থকা বাধাসমূহ নোহোৱা কৰি আন্তৰ্জাতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। IMFৰ কাৰ্যসমূহ হ'ল ক নম্বৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিয়ে ৰাষ্ট্ৰসমূহৰ বিত্তীয় ঘাটি পূৰণৰ বাবে বৈদেশিক মুদ্ৰা ধাৰলৈ দিয়ে। খ নম্বৰ IMFে সদস্য ৰাষ্ট্ৰসমূহলৈ ক্ষতিপূৰণ হিচাপে বিত্তীয় সাহায্য প্ৰদান কৰে। কেতিয়াবা 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকক দিব পাৰে যে IMFৰ 2টা কাৰ্যৰ বিষয়ে উল্লেখ কৰা, নাইবা আন্তৰ্জাতিক মুদ্ৰা নীতিৰ 2টা কাৰ্য উল্লেখ কৰা। সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাবা। এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ নিৰাপত্তা পৰিষদত তুমি ভাৰতৰ স্থায়ী সদস্যৰ পদ বিচাৰণে? যুক্তিসহ উত্তৰ লিখা। নাইবা এই কুৱেশ্যনটো তোমালোকক এক্সামত এই ধৰণেও দিব পাৰে যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰা।
এই কুৱেশ্যনটো তোমালোকক 6 মাৰ্ক থাকিব এক্সামত ইয়াৰ এনসাৰটো হৈছে বিচাৰো ৰাষ্ট্ৰসংঘৰ গোটেই ব্যৱস্থাটোৰ ওপৰত বৰ্তমান সময়ত পৰিৱৰ্তিত বিশ্ব ৰাজনীতি আৰু সামাজিক প্ৰেক্ষাপটৰ বাবে কেতবোৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয়ভাৱে দাবী উঠিছে তাৰ ভিতৰত অন্যতম হৈছে নিৰাপত্তা পৰিষদ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য পদৰ অন্যতম দাবীদাৰ কিয়নো নাম্বাৰ 1 ভাৰত পৃথিৱীৰ আটাইতকৈ বৃহৎ সফল গণতন্ত্ৰ পৃথিৱীৰ মুঠ জনসংখ্যা 5/1 ভাৰতত বাস কৰে নাম্বাৰ 2 ভাৰতে ৰাষ্ট্ৰসংঘৰ সকলো কাৰ্যাৱলীতে সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে নাম্বাৰ 3 আন্তঃৰাষ্ট্ৰীয় শান্তি ৰক্ষাত ভাৰতে মুখ্য ভূমিকা পালন কৰি আছে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা বাহিনীৰ বেছিভাগ সদস্য ভাৰতৰ নাম্বাৰ 4 ভাৰত বৰ্তমান এক বৃহৎ আৰ্থিক শক্তি তাৰোপৰি ইয়াৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ অৰিহণা আছে নাম্বাৰ 5 ভাৰত গোষ্ঠী নিৰপেক্ষ আৰু তৃতীয় বিশ্বৰ দেশসমূহৰ প্ৰধান নেতা নাম্বাৰ 6 ভাৰতে নিয়মিতভাৱে ৰাষ্ট্ৰসংঘলৈ আৰ্থিক অনুদান আগবঢ়াই আহিছে উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন স্থায়ী সদস্য হোৱাটো যুক্তিসংগত ভাৰতৰ লগতে জাৰ্মানী জাপান ব্ৰাজিল আদি দেশসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ দাবী কৰিছে ভাৰতে সমূহীয়া দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ইয়াৰ জৰিয়তে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ আধিপত্যৰ অন্ত পৰিব সো কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আছিল এইটো ভালকৈ চাই থবা এতিয়া কুৱেশ্যন নম্বৰ 9 টোলৈ বৰ্তমান বিশ্বৰ প্ৰসংগত ৰাষ্ট্ৰসংঘক এক অপৰিহাৰ্য সংগঠন বুলি তুমি ভাবানে তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা ইয়াৰ এনসাৰটো হৈছে ৰাষ্ট্ৰসংঘ এটা সাৰ্থক আন্তৰ্জাতিক সংগঠন বিশ্বত শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠা কৰাৰ বাবে বিশ্বৰ নেতৃবৰ্গৰ এই আন্তৰ্জাতিক সংগঠন গঢ়ি তুলিছিল বিভিন্ন ৰাষ্ট্ৰৰ মাজত সংঘটিত বিবাদসমূহৰ শান্তিপূৰ্ণ মীমাংসাৰ ক্ষেত্ৰত এনে সংগঠনে উল্লেখযোগ্য ভূমিকা পালন কৰে তদুপৰি পৃথিৱীৰ এনে কিছুমান সমস্যাৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যি সমস্যাসমূহ সকলোৰে মিলিত প্ৰচেষ্টাৰ অবিহনে সমাধান কৰা নাযায় স্থাপন কৰাৰ চেষ্টা কৰে সেই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট এইটো ভালকৈ চাই থবা এতিয়া কুৱেশ্যন নম্বৰ 10 টোলৈ বিশ্ব বেংকৰ বিষয়ে চমুকৈ লিখা নাইবা বিশ্ব বেংকৰ কাৰ্যাৱলীৰ বিষয়ে চমুকৈ লিখা এই কুৱেশ্যনটোত 4 মাৰ্কছ থাকিব তোমালোকৰ এক্সামত আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় ইয়াৰ এনসাৰটো হৈছে দ্বিতীয় মহাসমৰৰ অন্তৰ পৰাৰ ঠিক পিছে অৰ্থাৎ 1945 চনত বিশ্ব বেংক গঠন কৰা হৈছিল আৰু 1947 চনত ইয়াক ৰাষ্ট্ৰসংঘৰ লগত জড়িত কৰা হৈছিল উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিকাশ সাধনৰ লগত এই বেংকটোৰ কাৰ্যসমূহ বিশেষভাৱে জড়িত কৰা হৈছিল বিশ্ব বেংকৰ মূল কাৰ্যসমূহ হ'ল মানৱ উন্নয়ন যেনে শিক্ষা স্বাস্থ্য আদি কৃষি আৰু গ্ৰাম্য উন্নয়ন যেনে খেতিত পানী যোগান গ্ৰাম্য সেৱা আদিৰ পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ যেনে প্ৰদূষিতকৰণক নিয়ন্ত্ৰণ আৰু ইয়াৰ বাবে বিধি প্ৰৱৰ্তন ৰাস্তা নিৰ্মাণ আৰু নতুনকৈ নগৰ সৃষ্টিকৰণ বৈধ অনুষ্ঠানসমূহক উন্নতিকৰণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আদি বিশ্ব বেংকে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহক ঋণ আৰু মজুৰি দিয়ে যাতে এই ৰাষ্ট্ৰসমূহৰ পুনৰ গঠন আৰু বিকাশ সাধন কৰাত সহায়ক হয় ইয়াৰ জৰিয়তে বিশ্ব বেংকে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে সো এতিয়া আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ অৰ্থাৎ কুৱেশ্যন নম্বৰ 11 লৈ ৰাষ্ট্ৰসংঘত সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ লিখা বা চমুকৈ আলোচনা কৰা এই কুৱেশ্যনটোত 6 মাৰ্ক থাকিব আৰু এই বৰ্ষৰ এক্সামৰ বাবে এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট হয় ইয়াৰ এনসাৰটো হৈছে পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে যিকোনো সন্থাৰ সংস্কাৰ আৰু উন্নয়নৰ মৌলিক প্ৰয়োজন আছে ৰাষ্ট্ৰসংঘ ইয়াৰ ব্যতিক্ৰম নহয় 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ পিছত বিশ্বৰ ৰাজনীতিত যথেষ্ট পৰিৱৰ্তন হৈছে সেয়েহে ইয়াক সংস্কাৰ তথা পুনৰ গঠনৰ বাবে দাবী উত্থাপন কৰা হৈছে ৰাষ্ট্ৰসংঘ দুই ধৰণৰ সংস্কাৰ কৰাৰ প্ৰয়োজন হৈছে যেনে ক নম্বৰ সাংগঠনিক দিশ আৰু প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত সংস্কাৰ খ নম্বৰ ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰা বিষয়সমূহৰ সংস্কাৰ ৰাষ্ট্ৰসংঘৰ সাংগঠনিক দিশ আৰু প্ৰক্ৰিয়াৰ সংস্কাৰ বুলি ক'লে সাধাৰণতে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ কথাকে বুজা যায় ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহে নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰি আহিছে বিশেষকৈ নিৰাপত্তা পৰিষদত যিহেতু এছিয়া আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা উচিত প্ৰতিনিধিত্বই নাই সেয়েহে এই অঞ্চলবোৰৰ পৰা উচিত প্ৰতিনিধিত্ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অন্তৰ্ভুক্ত কৰিব লাগে আকৌ কাৰ্যপ্ৰণালীৰ ক্ষেত্ৰত আমেৰিকা আৰু পশ্চিমীয়া দেশবোৰে ৰাষ্ট্ৰসংঘৰ বাজেটৰ নিয়ম নীতি আৰু প্ৰশাসনৰ উন্নয়ন বিচাৰিছিল দ্বিতীয়তে কেতেবোৰ ৰাষ্ট্ৰ তথা বিশেষজ্ঞসকলৰ মতে ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ষেত্ৰখন সম্প্ৰসাৰণ হ'ব লাগে তেওঁলোকৰ মতে ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আনহাতে কিছুমানৰ মতে উন্নয়ন আৰু মানৱীয় কাৰ্য যেনে স্বাস্থ্য শিক্ষা পাৰিপাৰ্শ্বিকতা নিয়ন্ত্ৰণ জনসংখ্যা নিয়ন্ত্ৰণ মানৱীয় অধিকাৰ ৰক্ষা এইবোৰৰ কাৰ্যৰ মাজতে ৰাষ্ট্ৰসংঘৰ কাৰ্য সীমিত হ'ব লাগে গতিকে সমগ্ৰ বিশ্বত যিবোৰ ৰাজনৈতিক পৰিৱৰ্তন হৈছে বা নতুন নতুন সমস্যাই দেখা দিছে সেইবোৰ প্ৰতিহত কৰাৰ বাবে বৰ্তমান ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰাৰ প্ৰয়োজন আহি পৰিছে সো এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট আৰু আজিৰ এই ভিডিঅ'টোত মই যিমানবিলাক কুৱেশ্যন আনসাৰ আলোচনা কৰিছোঁ তোমালোকে ইয়াৰে এটা কুৱেশ্যন আনসাৰ মিছ নকৰিবা তোমালোকৰ এক্সামত নিশ্চয় কমন পৰি যাব সো তোমালোকে এই কুৱেশ্যন আনসাৰসমূহ ভালকৈ চাই যাবা এক্সাম দিবলৈ আৰু আজিৰ এই ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সো তেতিয়ালৈকে থেংক ইউ সো মাচ জয় অসম বন্দে মাতৰম